পথাৰত গাৰ নোম শিয়ৰি উঠা দুগৰাকী কিশোৰৰ ওপৰত যি ধৰণেৰে মৰেল পুলিচিং বা যি ধৰণে তালিবানী কায়দাৰ আক্ৰমণ চলোৱা হ'ল, এই গোটেই ঘটনাটো আচলতে আমাৰ বৰ্ণনা কৰিবৰ কাৰণে আচলতে কোনো ভাষা নাই। আৰু ভিডিঅ'ত যি ধৰণে স্পষ্ট হৈছে যে 17 বছৰীয়া শইকীয়া উপাধিৰ এগৰাকী কিশোৰ আৰু আন এগৰাকী 17 বছৰীয়া কিশোৰ, দুয়োগৰাকীকে যি ধৰণেৰে কাপোৰ খুলি হাত বান্ধি সুদা গাত গৰম পানী ঢালি ভোট জলকীয়া লগাই দিছে, এই গোটেই কথাটো আচলতে নিন্দা জনাবৰ কাৰণে আমাৰ কোনো ভাষা নাই। গতিকে এই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক তাৎক্ষণিকভাৱে আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। অভিযোগ উঠিছে যে ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ, ৰাজু শ্ৰেষ্ঠ হৈছে বিজেপি বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক আৰু ৰঞ্জিত শ্ৰেষ্ঠ হৈছে তেওঁৰ ঘনিষ্ঠ। এই দুয়োগৰাকীৰ নেতৃত্বত এই ঘটনা সংঘটিত হৈছে আৰু দুৰ্ভাগ্যজনকভাৱে আমাৰ এটা জাতীয় সংগঠনৰ সৰুপথাৰ সমজিলাৰ সভাপতিগৰাকীৰ নামো তাত সাঙুৰ খাইছে। এই গোটেই ঘটনাটো আচলতে এটা জাতীয় সংগঠনৰ সাধাৰণ সম্পাদকৰ নাম সাঙুৰ খোৱাটো দুৰ্ভাগ্যজনক। আৰু আমি শুনিবলৈ পাইছোঁ যে ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ কেৱল বিজেপিৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ঘনিষ্ঠ হোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত পুলিচে বিহিত ব্যৱস্থা ল'বৰ কাৰণে সাহস কৰা নাই। আন আন ঠাইত আমি দেখিছোঁ যে এই ধৰণৰ মৰেল পুলিচিঙৰ ঘটনাত পুলিচে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰে। কিন্তু এনেকুৱা ধৰণে দুগৰাকী কিশোৰ, যি দুগৰাকী কিশোৰে এতিয়া যোৰহাট মেডিকেল কলেজত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকৰ অৱস্থা অতি সংকটজনক। তেনে অৱস্থাত কিন্তু কেনেকৈ আচলতে ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক এতিয়াও পুলিচে গ্ৰেপ্তাৰ কৰা নাই। আমি তাৎক্ষণিকভাৱে এই তিনিওজন কালপিতক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিবৰ কাৰণে দাবী জনাইছোঁ। আৰু ইয়াত যাতে বিশ্বজিৎ ফুকন ডাঙৰীয়াই কোনো কাৰণত যাতে তেওঁলোকক বচাব নোৱাৰে, সেই ব্যৱস্থা কৰিবৰ কাৰণে আমি পুলিচক দাবী জনাইছোঁ। শেহতীয়াকৈ গেলাবিলত মৰেল পুলিচিঙৰ নামত দুজন নাবালকক যি ধৰণে অত্যাচাৰ কৰা হৈছে, যি ধৰণে মাৰপিট কৰা হৈছে, যি ধৰণে ভোট জলকীয়া সানি নিমখ সানি যি ধৰণে আচলতে অত্যাচাৰ কৰা হৈছে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু আমি গম পাইছোঁ যে হয়ন শইকীয়া, তেখেতৰ বয়স 17 বছৰ, কান্দু চাহানী, তেখেতৰ বয়স 17 বছৰ। আচলতে এই দুজন নাবালকক যি ধৰণে অত্যাচাৰ কৰা হৈছে, আমি গোটেই ঘটনাটো আমি গোলাঘাট জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি হস্তক্ষেপ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰিছোঁ। আৰু আমি গম পাইছোঁ যে এই গোটেই ঘটনাটো আমি ইতিমধ্যে টেলিভিশ্যনত প্ৰত্যক্ষ কৰিছোঁ যে এই গোটেই ঘটনাটোত আচলতে সৰুপথাৰ সমজিলাৰ আছুৰ সভাপতি শশাংক শ্ৰেষ্ঠ, বৰপথাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ আৰু এগৰাকী বিজেপিৰ সদস্য ৰঞ্জিত শ্ৰেষ্ঠ, আচলতে এইসকল লোকক এই দুজন নাবালকৰ ওপৰত আচলতে অত্যাচাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে। গতিকে আমি আৰক্ষী অধীক্ষক মহোদয়, আমি গোলাঘাট আৰক্ষী অধীক্ষক মহোদয় দাবী জনাইছোঁ, অতি শীঘ্ৰে যিসকল লোকে এই দুজন আচলতে নাবালকৰ ওপৰত যি ধৰণে চুৰিৰ অভিযোগত যি ধৰণে অত্যাচাৰ কৰিছে, যি ধৰণে মাৰধৰ কৰিছে, যি ধৰণে ভোট জলকীয়া সানি দিছে, নিমখ সানি পিনে যি ধৰণে অকথ্য নিৰ্যাতন চলাইছে, সঁচাকৈ ই মানৱ সমাজক লজ্জানত কৰিছে। আৰু আমি আৰক্ষী অধীক্ষকগৰাকীক পুনৰ দাবী জনাইছোঁ যে এইসকল লোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি গম পাইছোঁ যে ৰাজু শ্ৰেষ্ঠ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ অত্যন্ত ঘনিষ্ঠ। গতিকে আমি বিধায়ক ডাঙৰীয়াক আহ্বান জনাইছোঁ, এতিয়া ঘনিষ্ঠতাৰ আচলতে দোহাই দি লাভ নাই, তেখেতক ৰক্ষণাবেক্ষণ দি লাভ নাই। যিহেতু মানৱ সমাজক লজ্জানত কৰা, যিহেতু দেশত আইন আদালত আছে, বিচাৰ তাত হ'ব লাগিছিলে যদি সঁচাকৈ তেওঁলোকে চুৰি কৰিছিলে। কিন্তু এনেকৈ মৰেল পুলিচিঙৰ নামত 17 বছৰীয়া দুটাকৈ আচলতে নাবালকক যি ধৰণে অত্যাচাৰ কৰা হৈছে, ই সঁচাকৈ লজ্জাজনক, লজ্জানত বিষয়। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু আৰক্ষী অধীক্ষকগৰাকীক এই যিসকল লোক জড়িত এই ঘটনাটোৰ লগত তেখেতলোকক অতি শীঘ্ৰে আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ।